নমস্কাৰ বন্ধুসকল, এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটা বিশেষ বস্তু দেখাম বুলি ভাবিছোঁ। মোৰ ঘৰ এইটো দেখা পাইছে, আগৰ ভিডিঅ'ত দেখাইছিলোঁ। মোৰ পাগলাদিয়া পাৰত মোৰ ঘৰে, পাগলাদিয়া নৈৰ ওচৰতে। আৰু এই পাগলাদিয়া নৈত এই বাৰিষা সময়ত ইমান ধুনীয়া মাছ আহে। এই মাছ আহি কেনেকৈ মাছ মাৰে আমাৰ গাঁৱৰ মানে দাদাহঁতে দেখাম বাৰু। তাৰ আগতে দেখাইছোঁ, এয়া দাদাই মাছ পাইছে, দেখিছেনে? ডাঙৰ এয়া 5 কিলো ওজনৰ চিতল মাছ পাইছে। এয়া আমাৰ যি গাঁৱৰ ভাষাত পাৰি বুলি কয় এইটো। এই পাৰিত এই মাছটো উঠাইছে দাদাই, দেখাইছোঁ। এয়া সকলোৱে চাই আছে মাছটো ধুনীয়াকৈ দেখাইছোঁ। মাছটো ল'বৰ কাৰণে মাছ বুলি ক'লে অকণমান সকলোৰে মনত এটা উৎসুকতা আহে যে মাছটো কি বস্তু। এয়া তাতে আমি পাইছোঁ মাছটো ক'ত পাইছোঁ? মাছটো পাইছোঁ আমি পাগলদিয়া নদীত, এই খোৱা এইবিলাক কৰি দেখাইছোঁ। পাগলদিয়া এয়া আমাৰ দাদাজনে মাছটো পাইছে। মই দাদাৰ ওচৰলৈ আহিম। দাদা, এইটো মাছ ক'ত পালে আপুনি? পাগলদিয়াত। হয়, পাগলদিয়াত। আচ্ছা, পাগলদিয়া কি মাছ এইটো? চিতল মাছ। কিমান বাৰু? 5 কিলোৰ অলপ বেছি হ'ব, কম নহয়। হয় হয়, আচ্ছা। হেৰি মানে কি কেনেকৈ মাৰা গৈছে মাছটো? এইটো পাৰি বুলি কয়। হয়, এই পাৰিত মানে মাৰা হৈছে। পাৰি মানে মাজে মাজে আপোনালোকে পাইছে? কি মাছ পায় এনে? পাৰি পাওঁ, চিতল পাওঁ, আৰি মাছ পাওঁ, বৰালি পাওঁ, কমন কাঠ পাওঁ, গ্ৰাছো পোৱা যায় ডাঙৰ ডাঙৰ 7 কিলো। সুন্দৰ সুন্দৰ। দেখাইছোঁ, পুনৰবাৰ দেখাইছোঁ। দেখাইছোঁ এয়া তেওঁৰ সহযোগী এজন দেখাইছোঁ। আচ্ছা, কি মাছ মাৰি যথেষ্ট ভাল লাগে বাৰিষা বতৰ, কি ক'ব? বিৰাট মাছ পোৱা। আচ্ছা, মাছটো দুজনে একেলগে মাৰিছে নহয় জানো? একেলগে মাৰিছে, 50-50 হ'ব। হয় নেকি? আচ্ছা, মাছটোৰ দাম কিমান মান হ'ব? আমি এটা 500 টকা দাম কৈছোঁ কিলো। হয় হয়। এতিয়া অডিয়েন্সে কিমান দিয়ে নাজানো, দাম দৰ হোৱা নাই তেনেকৈ। 500 কাইলে মিনিমাম 5 কিলো 2500 টকা পাব। এয়া দেখি যথেষ্ট কষ্ট কৰি মাছটো আনিছে পাগলদিয়া নৈৰ পৰাই। সুন্দৰ 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 লাগিছে, সুন্দৰ।